ভোটাধিকাৰ তথা ভোটদান গণতন্ত্ৰৰ শক্তি আৰু আজি এই দায়িত্ব গণতান্ত্ৰিক দায়িত্ব পালন কৰিছোঁ আৰু এগৰাকী গৌৰৱী ভাৰতীয় হিচাপে এগৰাকী স্বাভিমানী ভাৰতীয় হিচাপে ভোটদান কৰি মই আশাবাদী যে দেশৰ যিটো গণতান্ত্ৰিক শক্তি গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা শক্তিশালী হ'ব আৰু আজি সমগ্ৰ অসমৰ লগতে খোৱাং বিধানসভা সমষ্টিৰ জনগণে এই যিটো গণতান্ত্ৰিক যিটো অধিকাৰ আছে অধিকাৰ প্ৰতিষ্ঠাৰ যোগেদি এক শক্তিশালী পৰিৱৰ্তনৰ ইংগিত ইতিমধ্যে দিছে আৰু মই ভাবোঁ যে আজিৰ খোৱাং সমষ্টিয়ে হওক সমগ্ৰ অসমৰ এই ভোটদানৰ যোগেদি আমি আকাংক্ষিত যিখন অসম বা আমি আকাংক্ষা কৰা যিখন গণতান্ত্ৰিক যিটো পৰিৱেশ আৰু নতুন চিন্তাৰে নতুন অসম গঢ়াৰ যিটো সকলোৰে যি পৰিকল্পনা বা লক্ষ্য আছে সেই লক্ষ্যত উপনীত হ'ব পাৰিম কাৰণ অতদিনে যি সংকট দেশৰ এফালে গণতন্ত্ৰৰ সংকট আনফালে ন্যায়পালিকা গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰাক আক্ৰমণ আৰু তাৰ মাজত জনসাধাৰণৰ তেওঁলোকৰ যিটো মৌলিক অধিকাৰ নিজৰ জীৱন জীৱিকা নিজৰ সংবিধান প্ৰদত্ত অধিকাৰ তেওঁলোকৰ সংকট জাতীয় সংকট ভাষিক সাংস্কৃতিক সংকট ঐতিহ্য ৰক্ষাৰ সংকট সেইবোৰৰ মাজত সেইবোৰ আলি দুমোজাত জনগণে বিচাৰিছে এই শ্বাসৰুদ্ধকৰ যিটো পৰিৱেশ এইটোৰ পৰা শুভ উত্তৰণ ঘটাই গণতন্ত্ৰৰ জয়ধ্বজা উৰুৱক আৰু নতুন চিন্তাৰে নতুন এটা যাত্ৰাৰে অসম আগবাঢ়িব সমন্বয় মানুহৰ মাজত প্ৰতিষ্ঠা হ'ব উন্নয়নৰ যাত্ৰা অধিক গতিশীল হ'ব যিটো স্থবিৰতা আহিছে যিবোৰত প্ৰত্যাহ্বান আহিছে এইবোৰ সকলো নাইকিয়া কৰি এটা যোগাত্মক এটা ঊৰ্ধ্বমুখী চিন্তা আমাৰ সমাজ সভ্যতাক এক শক্তিশালী ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে এইবাৰ এই নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াই মই ভাবোঁ যে সমগ্ৰ অসমৰ জনগণলৈ এক শক্তিশালী পৰিৱৰ্তনৰ চিন্তা পৰিৱৰ্তনৰ বাৰ্তা প্ৰেৰণ কৰিব আৰু সেইটোৰ ধুমুহা ইতিমধ্যে সৃষ্টি হৈছে সমগ্ৰ অসমত আজি মই ভাবোঁ যে নিৰ্বাচনৰ ভোটদানৰ পিছত ৰাইজে অনুভৱ কৰিব পাৰিব যে ইয়াৰ চুনামি হৈছে আৰু অসমৰ প্ৰতিকূল বতৰটো পুৱাৰ ভাগৰ পৰা দেখিছে হিলদুল ভাঙি ৰাইজ ওলাই আহিছে কি সূচাইছে আপোনালোকে দেখিব প্ৰতিটো ভোট কেন্দ্ৰতে পুৱা 5 বজাৰ পৰা মানুহে শাৰী পাতিছে আৰু ইমান প্ৰতিকূল বতৰৰ পিছতো জনগণৰ উৎসাহটো দেখি আপুনি উপলব্ধি কৰিব পাৰিব যে এয়া এটা শক্তিশালী পৰিৱৰ্তনৰ ইংগিত এয়া স্বাভিমান প্ৰতিষ্ঠাৰ ইংগিত অতদিনে কৰা অন্যায় অবিচাৰ মূল্যবৃদ্ধিয়ে কুঙা কৰা সমাজ কৰ কাটলৰ বুজাই এটা ভয়াৱহ ভৱিষ্যতৰ দিশলৈ ঠেলি দিয়া এই সমাজখনক উদ্ধাৰ কৰিব খুজিছে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনৰ নাম লৈ অহা শক্তিয়ে অসমত যি সংকট নমাই আনিলে তেওঁলোকৰ পৰা পৰিত্ৰাণ বিচাৰিছে এয়া ভাবোঁ যে অতি শুভ সংকেত এইটো এতিয়া এটা শক্তিশালী বাৰ্তাই অসমৰ ৰাইজে খোৱাংবাসী ৰাইজে দিব খুজিছে কালি পৰহি দেখিছিলোঁ ভুৱা ভোটাৰ কিছুমান বহিৰাজ্যৰ পৰা বিশেষ ৰেল যোগে তেনেকুৱা ধৰণৰ কিবা হয় এইটো যোৱা নিৰ্বাচনৰ পৰা আপোনালোকে দেখিছে যে বিহাৰ নিৰ্বাচনত ইয়াৰ প্ৰতিফলন ঘটিলে এতিয়া অসমতো ট্ৰেইনৰ যোগেদি বিভিন্ন ধৰণৰ বিহাৰৰ ৰেজিষ্ট্ৰেশ্যন বাছৰ যোগেদি বা পশ্চিমবংগৰ ৰেজিষ্ট্ৰেশ্যন থকা বাছৰ যোগেদি বহু মানুহ অহাৰ ইতিমধ্যে আপোনালোকেও ভিজুৱেল বহুত দেখাইছে এইটো দেশখনৰ গণতন্ত্ৰক নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ এইটো এটা স্বৈৰতন্ত্ৰ ফেচিজিমৰ আৰম্ভণি মুক্ত গণতান্ত্ৰিক যিটো পৰিৱেশ এই পৰিৱেশ ধ্বংস কৰিব খুজিছে আৰু ভোট চোৰৰ দৰে ঘটনাৰ ইতিমধ্যে মানুহৰ মাজত অভিযোগ আহিছে আৰু এনেকুৱা ধৰণৰ ঘটনা আহিছে গতিকে এইটো চিন্তাৰ বিষয় আৰু ৰাইজকো আহ্বান জনাইছোঁ ক'ৰবাত যদি এনেকুৱা ধৰণৰ ভুৱা ভোটাৰ দেখে ক'ৰবাত যদি বহুত এতিয়া গুৱাহাটীৰ এগৰাকী ব্যক্তিৰ ঘৰত 20 গৰাকী এনেকুৱা মানুহৰ নাম ওলাইছে এড্ৰেছ তেওঁলোকে নিজৰ পৰিয়ালৰ মানুহে চিনি নাপায় কেনেকৈ তেওঁলোকৰ নামত সেই ঘৰটো এড্ৰেছত এডিশ্যনেল 20 গৰাকী মানুহৰ নাম আহিছে এইটো অতি চিন্তনীয় বিষয় আৰু কিহৰ কাৰণে ইমান উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ পিছত বিজেপি বা মুখ্যমন্ত্ৰী বা চৰকাৰে কিয় ইমান ভয় খাইছে আৰু এনেধৰণে যিটো গণতান্ত্ৰিক যিটো যিটো শক্তি যিটো গণতন্ত্ৰৰ যিটো চৰিত্ৰ ইয়াক কিয় নিঃশেষ কৰিব খুজিছে এই যিটো কাম কেতিয়াও কোনো কাৰণতে ভাল কথা নহয় আৰু অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ এনেকুৱা যি ষড়যন্ত্ৰ কূটকৌশল তেওঁলোকে আৰম্ভ কৰিছে ইয়াক উফৰাই পঠাব লাগে আৰু এটা সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে
গণতান্ত্ৰিক সৌন্দৰ্যটো মানে ৰক্ষা কৰিবৰ কাৰণে, কাৰণ এটা সংস্কৃতি আছে, গণতান্ত্ৰিক সংস্কৃতি, যিবোৰ চৰ্চা শেহতীয়াকৈ কৰিছে বিশেষকৈ শাসকীয় পক্ষৰ ফালৰ পৰা, যি ধৰণৰ ইছ্যু বেছ কথা নকৈ মানুহৰ এটা ঘৃণা বিয়পোৱা, মানুহৰ ব্যক্তিগত জীৱন কেন্দ্ৰিক যিবোৰ কথা, আনকি আমি দেখিছোঁ যে আজি এই ক্ষণত মই প্ৰথমে সমগ্ৰ মানে দেশৰ স্বাধীনতা আন্দোলনৰ সকলো সংগ্ৰামীৰ প্ৰতি যিসকল শ্বহীদ আছে তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ, সোঁৱৰিছোঁ। অসমৰ যিসকল বীৰ মহান শ্বহীদে প্ৰতিটো অসমৰ জাতীয় সংগ্ৰামত তেওঁলোকে আত্মবলিদান দিয়ে, তেওঁলোকৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কা আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি। আৰু জুবিন গাৰ্গৰ প্ৰতি আজি মুহূৰ্তত প্ৰথমবাৰ জুবিন দা বিহীন এয়া নিৰ্বাচন, গতিকে জুবিনদাৰ প্ৰতিও মোৰ তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেওঁ বিচৰা সপোনৰ যিখন অসম সেইখন প্ৰতিষ্ঠা হ'ব। যিবোৰ অন্যায় চলি আছে এই অন্যায় বিনাশ কৰি অসমৰ জনগণে ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে এইবাৰ নিৰ্বাচনত ভোটদান কৰিব।